বহুত ধন্যবাদ। আজি আমি সমূহ কেন্দ্ৰবাসী ৰাইজে আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰাখিছোঁ। সেই ৰাইজে গম পায় চাগে আজি আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বুলি ক'লেও ভুল হ'ব, আমাৰ ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী বুলি ক'ব পাৰি। আৰু যোৱাকালি আমাৰ অসমৰ ভাৰতৰ বাহিৰত জনপ্ৰিয় কণ্ঠশিল্পীজনে ছিংগাপুৰত গৈ কিবা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে। আৰু তাৰ বাবে আমি আমাৰ গোটেই কেলেনবাসী ৰাইজক লৈ আজি আৰু কেলেন চাব যুৱক সংঘৰ ফালৰ পৰা অনুষ্ঠান ৰাখিছোঁ। আৰু ৰাইজে আহি আমাক শ্ৰদ্ধাঞ্জলি দি আজি এই অনুষ্ঠানটি সাফল্য কৰিছে। প্ৰথমে মই সমূহ অসমবাসী ৰাইজ তথা মোৰ কেলেনবাসী ৰাইজক মই নমস্কাৰ জনাইছোঁ। আজি বহুত দুখ লাগিছে আমাৰ মাজৰ পৰা আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ জনপ্ৰিয় কণ্ঠশিল্পী মাননীয় শ্ৰদ্ধাৰ শ্ৰীযুত জুবিন গাৰ্গ দাদা, মোৰ মৰমৰ দাদা। মই বহুত মানি আছিলোঁ তেওঁক। মই কালি গোটেই ৰাতি কান্দি মানে অৱস্থাই বেয়া হৈ গৈছিলে, ইমানেই বেয়া লাগিছে খবৰটো পাই। কিন্তু কি কৰিম আৰু, সকলোৰে এদিন না এদিন যাবলৈ আছেই এনেকৈ। কিন্তু জুবিন দাক মই এনেকৈ ভবা নাছিলোঁ যে এনেকৈ এই ধৰণে যে মৃত্যুবৰণ কৰিব। বহুত বেয়া লাগিছে কালি খবৰটো পাই। মই কালি খবৰটো মই 1:30 পাইছোঁ, কিন্তু 1:30 পিছত মোৰ ইমানেই বেয়া লাগিছে মনটো, মানে মই কাকো একো খুলি ক'ব পৰা নাই। অন্তৰে ইমানেই বেয়া লাগিছে, মই গোটেই ৰাতি শুব পৰা নাই, ইমানেই বেয়া লাগিছে। মানে কি ক'ম আৰু, বেছিকৈ ক'লে মোৰ মানে চকুৰ পৰা পানী ওলাই যাব, মোৰ কান্দোন ওলাই যাব। মই বেছি বিশেষ একো নকওঁ, মই ইমানে কওঁ, জয় জুবিন দা। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দাৰ সৰুৰ পৰা মই গান শুনিছোঁ জুবিন দাক। মই জুবিন দাক মানে অন্তৰৰ পৰা মানি চলোঁ। জয় জুবিন দা। জুবিন দা সদায় অমৰ থাকক, আপুনি অমৰ থাকিব জুবিন দা। জয় জুবিন দা।